20 তাৰিখৰ পৰা আছে। 20 তাৰিখে ৰাতিপুৱা 5টা বজাতে ওলাই গৈছিলে ডিউটিলৈ চাবুৱাত কৰে তেওঁ মাইক্ৰ' ফাইনেন্সতে। তেতিয়া মোক কৈ ফাইনেন্সলৈ গৈছে বুলি ভাবিছোঁ আৰু তাৰ পাছৰ পৰা 10টা বজাত ফোন কৰিছোঁ চুইচ অফ আজি 4 দিন হ'ল একেবাৰে চুইচ অফেই হৈ আছে। সেইকাৰণে তই যদি কিবা ক'ৰবাত আছ বোপাই তই ঘৰলৈ গুচি কিন্তু যিমানখিনি কৈ থাকে ক'ৰবাত আছে যদি মোক ফোন কৰি হ'লেও জনাই দে তই ফোন কৰি হ'লেও জনাই দে ক'ৰবাত যদি আছ ক'ৰবালৈ যদি গৈছ নহ'লে দাদা মই পাপা কেনেকৈ জীয়াই থাকিম পাপাটো কথা তই জানই কেনেকুৱা কৰি থাকিম খাই জনক বৰুৱা ইমান মৰম কৰিছিলে কেও ক'তো দুখ পোৱাই নাছিলে সি ককায়েকৰ যি বিচাৰে তাকেই দিছিলে। তোৰ যদি কিবা কষ্ট হৈছিলে মোক ক'ব লাগিছিলে নহয় তই কেলৈ নকলি তই ঘৰলৈ ঘূৰি তই পুনৰ য'ত আছ ঘৰলৈ গুচি তই জলদি ঘৰলৈ গুচি নহ'লে তই মোক দেখি নাপাবি আৰু তিতি তই য'তে আছ অতি সোনকালে ঘৰলৈ ঘূৰি আহ আৰু তই য'তে আছ মেছেজ এটা পঠিয়া আমাৰ কাৰণে আমি তাতে সুখী হ'ম। তই ভালদৰে সোনকালে ঘৰলৈ গুচি আহ আৰু যদি কিবাটো ভুল হৈছে তই গুচি আহ তিতি আমি তোৰ কাৰণে বহুত অপেক্ষা কৰি আছোঁ। তই অতি সোনকালে ঘৰলৈ মা দেউতাৰ ঘৰলৈ আমাৰ মুখলৈ চাই তই ঘৰলৈ গুচি আহ। আমি এনেইতো সি ডিউটি গৈছে 5টা বজাত মাইক্ৰ' ফাইনেন্সত চাবুৱাত কৰে ডিউটি যাওঁ বুলিয়ে গৈছে আৰু সি সদায় মানে সি এনেকুৱাই ল'ৰা নহয় যে সি মদ ভাং খোৱা ল'ৰাও নহয় একদম সত্যটো সত্যই কৈ যায়। সি কি ভুল হৈছে কোনোবাই যদি তাক নিছে অতি শীঘ্ৰে সি ঘূৰাই পঠিয়াওক তাকে কৈ কি নাম আছিলে জনক বৰুৱা আমি ঘৰত তিতি বুলি মাতোঁ। জনক বৰুৱা তুমি য'তেই আছা ঘৰলৈ ঘূৰি আহা কাৰণ কেলৈ তুমি নাথাকিলে আমাৰ এখন চিগা লাগিছে কাৰণ কেলৈ মোক বিপদে আপদে ই বহুত সহায় কৰিছিলে মোক বেমাৰ আজাৰ মোকে লৈ যায় সেইটো কাৰণে মোৰ বৰ দুখ লাগিছে যি হ'লেও ক্ষেত্ৰত মই তাকে বিচাৰ এই জনক তই ক'তে আছ ঘৰলৈ গুচি আহ নহ'লে মোৰ বৰ দুখ হৈছে কাৰণ কেলৈ কোনোবা যদি হতাশয় ব্যক্তিয়ে এই জনক বৰুৱাক যদি কেনেবাকৈ পায় আমাৰ আগত আমালৈ যেন এই ইয়াতে মোবাইল নম্বৰ দিয়া হ'ব সিহঁতে মোবাইল নম্বৰতে যেন আপোনালোকে আমাক খবৰটো দিয়ে এয়ে ক'লোঁ আৰু আমি বিশেষ ক'ব নাজানো। হয় জনক বৰুৱা তুমি য'তে থাকা অতি সোনকালে ঘৰলৈ আহা তোমাৰ কাৰণে মা দেউতা বহুত কষ্টত কান্দি আছে দিনে ৰাতিয়ে নেখাই নবৈ বহুত দুখ কৰি আছে তুমি কি ভুল কৰিলা গুচি আহা। তোমালোকৰ দাদাও বহুত দুখত কান্দি আছে মায়ে আজি ভাত পেটত নোসোমাইছে পানী নোসোমাইছে তোমাক ইমান মৰম কৰোঁ ইমান ভাল ল'ৰা আছিলে তুমি গুচি আহা জলদি আমাৰ ৰাইজৰ মুখলৈ চাই হ'লেও তোমাৰ কাৰণে মায়ে ইমান কান্দিছে দিনে ৰাতি আমি ভাবিব পৰা নাই তুমি কি ভুল কৰিলা গুচি আহা অতি সোনকালে। আৰু অসমবাসী ৰাইজলৈ এই মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটোতে যাতে মাকলৈ ফোন কৰি জনাই দিব ল'ৰাটোক য'তে লগ পাওঁ আমিও সেই তাকে কয় আৰু প্ৰাৰ্থনা কৰিছোঁ।